কাণ্ড মহাভাৰতৰ পৰ্ব ভাগৱতৰ স্কন্ধ গীতাৰ যুগ আৰু ভক্তি ৰত্নাকৰৰ বিৰোচন এনেধৰণে শাস্ত্ৰসমূহৰ মূল অধ্যায়বোৰৰ নামাকৰণ কৰা হৈছে। স্কন্ধ মানে কাণ্ড। ব্ৰহ্মাণ্ডত যিমানবিলাক বস্তু আছে এখন কান্ধেই পাহাৰ বৈ আছে। ঠিক সেইধৰণে ব্ৰহ্মাণ্ডৰ ভগৱন্তৰ সৃষ্টিত যিমানবোৰ কথা আছে এই ভাগৱতে কৈ আছে। একেটাই কথা। তাতোতকৈ যিমানবিলাক বস্তু উদ্ঘাটন হ'ব লাগে কাণখনে ভাৰ কৰি থকা মগজুতে কৰি আছে চব। বিজ্ঞানৰ শীৰ্ষস্থানত অৱতীৰ্ণ কোনে কৰাইছে? মগজুটোৱে। মগজুটো কোনে ভাৰ কৰিছে? কাণখনে। সেইকাৰণে স্কন্ধ। পৰ্ব মানে উৎসৱ। কোনোবা এজন মহাৰথী নিপাত হৈছে, যিসকলে নিপাত কৰিছে সেইসকলৰ কাৰণে এটা উৎসৱ। যেনে অতিৰথী ভীষ্ম। ভীষ্মজ্ঞান অমৰ বীৰকো যাৰ ইচ্ছামৃত্যু মানে অমৰ নহয় জানো? যেনেজন মহাশক্তিশালী অতিৰথী ব্যক্তিকো পাণ্ডৱৰ হাতত নিহত হৈছে। পাণ্ডৱৰ কাৰণে সেয়া এটা পৰ্ব, আনন্দ উৎসৱ। সেইকাৰণে ভীষ্ম পৰ্ব, দ্ৰোণ পৰ্ব, কৰ্ণ পৰ্ব। কৰ্ণহে এজন বীৰকো নিপাত কৰিছে, পৰ্ব। সেইবিলাক পৰ্ব বুলি কোৱা হয়, উৎসৱ বুলি কোৱা হয়। পৰ্ব মানে উৎসৱ। যোগ আমাৰ দেহৰ প্ৰতিটো অংগ পতংগ এইটোৰ লগত যিটো যোগ আছে, এইটো গৈ আচল তত্ত্বটোৰ লগত যোগ হৈ আছে। যিটো তত্ত্ব যোগ হৈ নাথাকিলে আপুনি হয়তো ইয়ালৈ আহিব নোৱাৰে। এই হ'ল পৰম তত্ত্ব ঈশ্বৰ, এই দেহটোৰ লগত সংযোগ হৈ আছে, সেইকাৰণে যোগ। তাৰপিছত আহিল বিৰোচন, বিশেষভাৱে ৰচনা কৰা বিৰোচন। ভক্তি ৰত্নাকৰী বিৰোচন নাই জানো? বিৰোচন কিমান আছে? বিৰোচন 13টা। ভাগৱতৰ স্কন্ধ কিমান আছে? 12টা। নাৰায়ণ ঠাকুৰ এটা প্ৰকাশ কি লিখিছে? 12 হাত জালৰ 12 স্কন্ধ ভাগৱতৰ 13 হাত ফটা। তাৰে সাৰ মৰ্মবিলাক ফালি নিলে, ইয়াৰ পৰা বাছি নিলে। বাছি নিয়া মানে ফালি দিয়া। 13 হাত 13 বিৰোচন। ভাল মাৰিলি বাপৰ বেটা, উপযুক্ত সন্তান তই মোৰ বহাৰ কোৰ। গুৰুজনে প্ৰশংসা সূচক বাণীৰে কৈছে, ভাল মাৰিলি বাপৰ বেটা, উপযুক্ত বাপেকৰ পুতে, এনে কৈছে। ৰৌ বৰালি খৰকি গ'ল, পুথি কলিয়া বাহে বাহে। ইয়াত নাৰায়ণ ঠাকুৰ এটা মহাপুৰুষ গুৰুজনাৰ ভিত্তিত তেওঁৰ লিখনিৰ ওপৰত আলোকপাত কৰি এই সাফৰটো তৈয়াৰ কৰিছিল। এয়া হ'ল ভক্তি ৰত্নাৱলী বিৰোচন। তাৰপিছত কাণ্ড। প্ৰতিটো কাৰ্যসূচীতে কাণ্ড ঘটিছে। ইমান সুন্দৰকে উলহ মালহেৰে অযোধ্যাবাসী বাল্যৰ পৰা বৃদ্ধলৈকে সকলো উলহ মালহেৰে ৰামৰ অভিষেক পাতিবৰ আয়োজন কৰিছে। ইফালে তিনিজনো বনবাসলৈ গৈছিল, বনলৈ গৈছিল। এইটো কাণ্ড নহ'ল জানো? কি কাণ্ড? অভিষেক কথাহে শুনিছিল, এতিয়া বনলৈ গ'ল যে। কি কাণ্ড? বনলৈ গ'ল, তাত গৈ কিষ্কিন্ধা সোমাল। কিষ্কিন্ধা বালি বীৰ, কলি বীৰ, অৰ্ধ হনুমান। যেনেকুৱা বালি বীৰক একাপাত কৰে অংকলীলা দিব। এপাক কৰে মাৰিয়ে বালি বধ কৰিছে। এপাক কৰক, সেইটো কাণ্ড নহয় জানো? বালি বীৰ যে সেইটোকে। তাৰপিছতহে কলি বীৰ, আধাহে হনুমান। নহ'ব নপতিব দাতা কৰ্ণৰ সমান। দাতাৰ ভিতৰত আকৌ কৰ্ণ চবতকে বেছি। দাতাৰ ভিতৰত বলিৰ ভিতৰত বালি।
তেনেকুৱা বালিকো এক পাক কৰেই নিহত কৰিছে। এইটো আমি কিষ্কিন্ধা কাণ্ড, লংকা কাণ্ড, উত্তৰা কাণ্ড, তাৰপৰা গৈ আছে ৰাজ্যলৈ। এনেকে প্ৰতিটো কাৰ্যসূচীতে কাণ্ড ঘটিছে। ইমান সুন্দৰকৈ আকৌ ৰাজ্যলৈ ঘূৰি আহিছে। ইয়াৰ এইবিলাকৰ সীতাক বনবাস দিবলগীয়া হৈছে। এইটো কাণ্ড নহয় জানো? সেইকাৰণে ৰামায়ণৰ কাণ্ড, ভাগৱত স্কন্ধ আৰু গীতাৰ যোগ, মহাভাৰত পৰ্ব, এইবিলাকত তত্ত্ব আছে। এতিয়া এই ভগৱান কৃষ্ণৰ ৰামচন্দ্ৰ অৱতাৰ কথা কৈ শেষ কৰিলে। এতিয়া দ্বাপৰ যুগৰ শেষৰ ফালে আহিছে। ভগৱান কৃষ্ণ জন্ম হৈ কি কৰিলে? ব্ৰহ্মাৰ অনুৰোধ মৰ্মে বসুমতী অন্না কথা নিবাৰণ কৰিবৰ কাৰণে ভগৱন্তৰ ভাৱ হ'বলৈ আহিছে। সেইকাৰণে ব্ৰহ্মা আৰু বসুমতীৰ নাম ইয়াত উল্লেখ কৰিছে। এনেধৰণে ব্ৰহ্মাই বলন্ত শুনা মুনি মহাশয় ইষ্টদেৱ কৃষ্ণৰ কহিব লীলাশয় মহাভাৰত কহিবে নকাৰী বসুমতী কান্দি দুখ নিবে আমাদ সম্প্ৰতি। ব্ৰহ্মাই কৈছে যে ধৰিত্ৰীয়ে কান্দি কাটি আউলি বাউলি হৈ মোক আপত্তি দৰকাইছে, তেওঁ পৃথিৱীত থাকিব নোৱাৰা হৈছে। কিয়? দুষ্ট দৈত্য দানৱ অসুৰ ৰাক্ষস বিনাশৰ অত্যাচাৰত। সেইকাৰণে তেওঁ তেনেকুৱাই মোৰ ওচৰলৈ দৌৰিছে আউলি বাউলি। মইনো কি কৰিম, একো কৰিব নোৱাৰো বুলি কৈ আৰু ঠিক আছে, মই আমাৰ যিজন আৰাধ্য দেৱতা ভগৱান সেইজনৰ ওচৰত যাওঁ বুলি আমি শংক জানতে তুলি পেলাই অনন্ত পালেগে। অনন্তই আশ্বাস দিছে, কৈছে ধৰিত্ৰী তুমি চিন্তা নকৰিবা, মই অলপতে গৈ আছো বুলি তেওঁ কৃষ্ণ অৱতাৰ হৈ আহিছে। সেইখিনি কথাকে ইয়াত ওলাই আছে। ইয়াৰ পিছত পাঠে আমাক যি কয় পাঠৰ ওপৰত আলোকপাত কৰি আমি আলোচনা আগবঢ়াম। আকৌ কৈছো, আপোনালোকৰ কিবা প্ৰশ্ন জাগ্ৰত হলে প্ৰশ্ন আকাৰে উত্থাপন কৰিব। প্ৰশ্ন কৰিলে আলোচনা কৰিলে ভাল। যেনেকৈ গোটেই ভাগৱতৰ প্ৰশ্নৰ ওপৰত ভিত্তি, প্ৰতিটো স্কন্ধত প্ৰশ্ন আছে। ইয়াত হয় কৌনকে প্ৰশ্ন কৰিছে, নহয় পৰীক্ষিতে প্ৰশ্ন কৰিছে, হয় নাৰদে প্ৰশ্ন কৰিছে, নহয় ব্ৰহ্মাই প্ৰশ্ন কৰিছে। ইত্যাদি প্ৰত্যেকজনে প্ৰশ্নৰ ওপৰতেই ৪ শ্লোকে ভাগৱত। মনত ৰাখিব, ভাগৱতৰ শ্লোকৰ সংখ্যা কিমান? ৪টা। ১৮,০০০ কেনেকে হলগে? কেৱল প্ৰশ্ন কৰোঁতে ১৮,০০০। মূল প্ৰশ্ন এটা মই আপোনাক আৰম্ভতে কৈছিলো। তাৰপিছত আৰু 5টা প্ৰশ্ন কৰি সেই প্ৰশ্নকেইটা হ'ল যে প্ৰভু ভগৱন্তৰ লীলা অৱতাৰ কেনেকৈ কৰিলে, কিয় জন্ম হ'ল, জন্ম হৈ কি কি কাৰ্য সাধন কৰিলে, তাৰপিছত তেওঁ বৈকুণ্ঠলৈ কিয় যাব লগা হ'ল আৰু ইয়াতো থৈ গ'ল কি, এনেকে 6টা প্ৰশ্ন কৰিছে। সেইকাৰণে এইখিনি আমাৰ মানৱ জীৱনৰ প্ৰতিটো আলোচনা আমাৰ জীৱনত প্ৰয়োজন। আমাৰ জীৱনত প্ৰয়োজনীয় সকলোবিলাক কথা ভাগৱতত আছে। 64টা কলা আছে ইয়াত, এটা দুটা নহয়, 64টা কলা। এই 64 কলা পূৰ্ণ কলা বুলি কয়। পূৰ্ণ ভগৱন্তৰ গাত যি 64 কলা আছে, ভাগৱততো সেই 64 কলাই আছে। কেলে? ভগৱন্তৰ ভাগৱতৰ মাজত পাৰ্থক্য নাই যে। ভগৱন্তৰ কায়িক ৰূপে মানৱক যিখিনি 64 কলা জ্ঞান দিলে, ভাগৱতে সেইখিনি দি আছে। এতিয়া ভগৱন্তৰ কায়িক ৰূপে নাহে, ভগৱন্ত আহিব বাংময় ৰূপে। ভগৱন্তৰ নামটো ৰূপ বাংময়। কায়িক ৰূপে যিমান কাৰ্য সাধন কৰিছিল, বাংময় ৰূপে তাতোধিক সাধন কৰিব পৰা শক্তি আছে ভাগৱতৰ। ভাগৱতৰ তাতোতকৈ বেছি শক্তি আছে। কেলে? তেওঁ কায়িক ৰূপকে নামটোৰ শক্তিটো বেছি। ভগৱন্তৰ কায়িক ৰূপকে নামটোৰ শক্তিটো বেছি। প্ৰমাণ চাব দেই। যেতিয়া সেইটো বান্ধিবৰ কাৰণে শিল উপঙাইছিলে, শিল উপঙাই জানো? শিল উপঙাই দিলে। কি মন্ত্ৰ মাৰি উপঙালে? ৰাম নাম মন্ত্ৰটো লিখি দিলে শিলটোত। তেতিয়া ৰামচন্দ্ৰই ভাবিলে যে মোৰ কন্যাসকলে বহুত কষ্ট কৰিছে,
মই দুটামান আনি দিওঁ নিজে আনিলে দিলে আহি পেলাই পানী টুপুংকে তললৈ গুচি গ'ল আশ্চৰ্য বোধ কৰি পেলাই আমি সুধিলে ভক্তসকলক এইটো কি কাণ্ড বোলে কি হ'ল তোমালোকে দিয়া বুজি অকমিছে মই এতিয়াতো কেলে তললৈ গ'ল প্ৰভু আপুনি খেদি দিলে নহ'ব কেনেকৈ দিব লাগিব এইখন আপোনালোকে যাওক আমি কেনেকৈ দিব লাগে দেখুৱাই দিম সেইবাৰ আখবাৰ আনিলে তেতিয়া নলে বোলে মোৰ হাতলৈ দিব নিলে লিখি দিলে শ্ৰীৰাম শ্ৰীৰাম বুলি লিখি দিলে লিখি দি পেলাই বোলে এতিয়া দিয়ক যেতিয়া দি দিলে নামে কি ৰূপঙাই দিলে ধেমালি কথা নে বাৰু এইটো নামৰ কম মহিমা নে বাৰু সেই কালত সেইটো শক্তি নামৰ এতিয়া আকৌ কায়ো নাই কেৱল নামহে আছে কায়টো নাই ভগৱন্তৰ কৃষ্ণ এতিয়া নাহে নাম ৰূপে আহিব কেলে যিজন ভকতে তেওঁৰ নাম লৈছে সেইজনেই কৃষ্ণ সেইকাৰণে আপোনাক দেখা লগে লগে কৃষ্ণ বুলি সম্বোধন কৰিছে যে নাম হে হৰি জানা নিশ্চয় কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি সেই নাম ললে ভৱ সংসাৰ তৰিব নোৱাৰা নদীখন পাৰ হৈ যাব পাৰোঁ এখন এখন সংসাৰ তৰিব নোৱাৰা সংসাৰ কেলে মায়াৰ বান তিনিটা মায়াৰ বান আছে এই মায়াৰ বান কেইটাৰ পৰা সহজতে হোটেলটা আনি যাব নোৱাৰা হ'ল এই মায়াৰ বান একটা চুটেই কোল খাব যদি বিশ্বাসেৰে নাম লওঁ বোলো নামে মুকুতি নিদানা ভৱ বৈতাৰণী তৰণী সুখ নাহি নাহি নামৰ নাম আচৰি নাম পঞ্চানন বুলি কৈছে সিংহ নাম সিংহ তুলনা কৰিছে যেনেকৈ জন্তুবোৰৰ আটাইতকৈ বলৱান জন্তুটোৰ নাম কি সিংহ সকলো মন্ত্ৰ বলৱান মন্ত্ৰ কি নাম ঈশ্বৰৰ নাম সেইকাৰণে সিংহৰ লগত তুলনা কৰিছে নামে পঞ্চানন নামে পঞ্চানন নাদে পলাৱত পাপদণ্ডি ভয়ভীত তাতোতকৈ আচৰিত এজনে বুলিছে এই মায়াকৰ চাউল যিমানলৈকে গৈছে নিৰিবিলি ভাৱে শ্ৰৱণ কৰি নিজকে ঠেক কৰিছে মোকো মাতিছিলে পাই পাপিষ্ঠ যে যাব নোৱাৰিলো ইমান ধুনীয়াকে ঈশ্বৰ শব্দ নাম শব্দবিলাক কাণত ভাঙি আছে সেইজনে কি কৰি আছে তাত নামক স্মৰণ কৰি আছে ইয়ালৈ আহি পেলাই আমি কি কৰি আছো গাইছো আপোনালোকে কি কৈছে শুনিছে এইপিনে যোৱাজনে কি কৰিছে প্ৰশংসা কৰি গৈছে আঁতৰত আহিব নোৱাৰজনে কি কৰি আছে স্মৰণ কৰি আছে